মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে অসমীয়া MILৰ পদ্য ভাগৰ পৰা 2 মূল্যাংকৰ 40টা প্ৰশ্নলৈ উপস্থিত হৈছোঁ। এই 40টা প্ৰশ্ন লোৱা হৈছে 2018, 2019, 2020, 2022 আৰু 2023 বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নৰ পৰা। গতিকে আজিৰ ভিডিঅ'টো খুবেই দৰকাৰী বুলি ভাবি তোমালোকৰ আগত আগবঢ়ালোঁ। আশা কৰিম এই ভিডিঅ'টিৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। পোনপ্ৰথমতে মই তোমালোকৰ আগত 2018 বৰ্ষৰ প্ৰশ্ন কাকতখনৰ সমাধান লৈ উপস্থিত হৈছোঁ। এই প্ৰশ্ন কাকতৰ মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 6ৰ পৰা আলোচনা কৰিম, যিহেতু তোমালোকৰো পৰীক্ষাৰ প্ৰশ্ন 6ৰ পৰাই পদ্য ভাগৰ 2 মূল্যাংকৰ প্ৰশ্ন আহিব। গতিকে তোমালোকে প্ৰশ্নসমূহ লৈ আগবঢ়া। প্ৰশ্ন নম্বৰ 6ত তোমালোকৰ তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰিবা আহিব। ইয়াৰ পৰা 10 নম্বৰ থাকিব। দেখা তোমালোকে ভিডিঅ'খিনি চোৱাৰ লগে লগে এই 10 নম্বৰ কেৰি কৰিব পাৰিবা। প্ৰথম প্ৰশ্নটো হ'ল বৰগীত কাক বোলে? মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। গ নলিনীবালা দেৱীৰ জীৱনীমূলক 2টা গ্ৰন্থ দুখনৰ নাম লিখা। গ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু ক'ত হৈছিল? কাঠমিস্ত্ৰীৰ ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা। তাৰপিছত ডাঙৰি আৰু তৰাজুৰি শব্দ 2টাৰ অৰ্থ লিখা। নৱকান্ত বৰুৱাৰ 2খন শিশু উপযোগী গ্ৰন্থৰ নাম লিখা আৰু নিৰ্মল প্ৰভা বৰদলৈৰ 2খন গীতৰ পুথিৰ নাম লিখা। আনচাৰ লৈ আহা। ইয়াতে দেখা তোমালোকৰ আনচাৰখিনি। বৰগীত কাক বোলে? দেখা বৰগীত হ'ল মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ভাৰতীয় উচ্চাংগ সংগীতৰ আৰ্হিত ৰচনা কৰা এক শ্ৰেণীৰ ভক্তিমূলক আধ্যাত্মিক গীত। ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নভেল নাম্বাৰছ, কালিৰাম মেধিয়ে গ্ৰেট ছং বা ছং কেলেষ্ট্ৰেচিয়েল আৰু অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী প্ৰণেতা দেৱেন্দ্ৰ নাথ বেজবৰুৱাই হোলী ছংছ বুলিছে। বৰগীতৰ ভাষা ব্ৰজাৱলী। এই পৰ্যন্ত শংকৰদেৱে 34টা আৰু মাধৱদেৱৰ 157টা বৰগীতৰ উদ্ধাৰ কৰা হৈছে। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য হ'ল নম্বৰ 1 ঘৰুৱা জতুৱা ঠাঁচেৰে কবিতা ভাৱ প্ৰকাশ হোৱা, কবিতাৰ মাজত আধ্যাত্মিক ভাৱ প্ৰকাশ। নলিনীবালা দেৱীৰ জীৱনীমূলক 2খন গ্ৰন্থ দুখনৰ নাম লিখা। উত্তৰ স্মৃতি তীৰ্থ 1948 আৰু বিশ্বদীপা 1949। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু ক'ত হৈছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম 1903 চনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত হৈছিল। কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম ৰান্দা আৰু বটালি। ডাঙৰি আৰু তৰাজুৰি শব্দ 2টাৰ অৰ্থ কি? ডাঙৰি হ'ল ধানৰ সৰু সৰু মুঠি একলগ কৰি বন্ধা ডাঙৰ মুঠা আৰু তৰাজুৰি মানে তৰা গছৰ জৰি। নৱকান্ত বৰুৱাৰ 2খন শিশু উপযোগী গ্ৰন্থৰ নাম লিখা। এখন হ'ল আখৰৰ জখলা আৰু শিয়ালি পালেগৈ ৰতনপুৰ। নিৰ্মল প্ৰভা বৰদলৈৰ 2খন গীতৰ পুথিৰ নাম লিখা। সোণবৰণীয়া আই আৰু সুৰীয়া মাত। এতিয়া মই তোমালোকৰ আগত 2019 বৰ্ষত অহা প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। দেখা তোমালোকৰ 19 বৰ্ষৰ এইখন আছিলে প্ৰশ্ন। 19 বৰ্ষৰ দেখা তোমালোকৰ 6 নম্বৰ প্ৰশ্নত অহা প্ৰশ্নসমূহ এতিয়া মই তোমালোকৰ আগত আলোচনা কৰিম। ইয়াতে দেখা দিয়া আছে শংকৰদেৱ আৰু মাধৱদেৱ মুঠ কেইটা বৰগীত ৰচনা কৰিছিল? অলৰেডি আগৰ ভিডিঅ'ত 34টা আৰু 157টা বুলি কোৱা হ'ল। শতৰজ আৰু তমকি। নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা 2খন কাব্যগ্ৰন্থৰ নাম লিখা। হে মোৰ আলোক পূজাৰী প্ৰাণ বুলি কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছে? কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম কোন চনত আৰু কোনখন মুখপত্ৰত প্ৰকাশ পাইছিল? আঘোণৰ পথাৰত কাম আৰু কাম। কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত দিছে? কোন চনত আৰু ক'ত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল? কোনতম কবিতাত কবিৰ মনত মাতৃ স্মৃতি কিহে কেনেকৈ জাগ্ৰত কৰিছিল? এতিয়া আনচাৰ লৈ আহা। ইয়াতে দিয়া আছে দেখা
তোমালোকে চোৱা মাধৱ মই কৈছিলোঁ যে 34টা হ'ল শংকৰদেৱে আৰু মাধৱদেৱ হ'ল 157 শত আৰু ৰজগুণ তোমালোকে দেখা শত ৰজ তম আদি তিনিটা গুণতে অৰ্থাৎ জগতৰ স্থিতি আৰু লয় হয় শত গুণ অধিকাৰী হ'লে জ্ঞান আৰু সুখ পোৱা যায় ৰজগুণে দুখ নমাই আনে আৰু তমগুণে জীৱনলৈ অজ্ঞানতা নমাই আনে অথচ সৃষ্টিকৰ্তাজন এইকেইটা দিশত সম্পূৰ্ণ জ্ঞানী যি কাৰণতে তেওঁ জগতৰ জীৱকুলক ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হৈছে নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম এইটো হ'ব অলকানন্দা আৰু জাগৃতি কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম 1939 চনত জয়ন্তীত প্ৰকাশ পাইছিল আঘোণৰ পথাৰত কাম আৰু কাম কবি আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত দিছে দাৱনীয়ে ধান আৰু পাহুৱাল দেখাই ডাঙৰি বান্ধি সেইবোৰ ঘৰলৈ অনাৰ কামৰ কথাই ইংগিত দিছে কোন চনত আৰু ক'ত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল এইটো তোমালোকে পাৰিবা দেখা তাৰপিছত হ'ল 2020 বৰ্ষৰ প্ৰশ্নটোলৈ আহা তোমালোকৰ 2020 বৰ্ষত প্ৰশ্নসমূহ আহিছিল মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু সুৰদাসৰ লগত উত্তৰ ভাৰতৰ কবি সুৰদাসৰ লগত নলিনীবালা দেৱীৰ কোন দুখন কাব্য দেখা খৰচ প্ৰচাৰ প্ৰশ্নসমূহৰ আনচাৰ লৈ আহা এটা আছে মহাৰাষ্ট্ৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাস নলিনীবালা দেৱীৰ কোন দুখন কাব্যগ্ৰন্থৰ ভালেমান কবিতাত স্বদেশপ্ৰেম মুখৰিত জাগৃতি আৰু অলকানন্দ কাঠ খুলিবলৈ আৰু মিহিকৈ চুচুৰিবলৈ কাঠমিস্ত্ৰীয়ে কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে কাঠ খুলিবলৈ বটালি আৰু মিহিকৈ চুচুৰিবলৈ ৰান্দা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰে আঘোণৰ কুঁৱলী কবিতাটিত কবিয়ে সেউতী উদ্দেশ্যি বৌদেৱক বন্দনিত সোধা কাব্য পংক্তিটো কি আছিল বৌদেৱ আপুনি যে কৈছিল সেউতীৰ কথা মোৰ কথা সেউতীক কৈছিল জানো নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হ'ল মানুহৰ আটাইবোৰ দ্বীপ ককা দেউতাৰ হাড় ভূষণ আৰু যদিচ্ছাটোৰ অৰ্থ হ'ল ভূষণ হ'ল অলংকাৰ যদিচ্ছাটো হ'ল যদিও এতিয়া মই তোমালোকৰ আগত 2022 বৰ্ষৰ প্ৰশ্নসমূহ আলোচনা কৰিম দেখা প্ৰথমতে 2022 বৰ্ষৰ প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্নটো হৈছে যে বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি ভাগ কেইটাৰ নাম লিখা এইটো 6টা ভাগত শত আৰু ৰজগুণ কি নলিনীবালা দেৱীৰ উষাৰ আগমন দেখা প্ৰশ্নসমূহ ইয়াতে দিয়া আছে বৰগীতৰ বিষয়বস্তুসমূহক 6টা ভাগত ভগাব পাৰি যেনে লীলা বিৰহ বিৰক্তি পৰমাৰ্থ স্বৰ আৰু চাতুৰী তাৰপিছত দেখা শত ৰজ আৰু তমগুণ কি অলৰেডি আলোচনা কৰা হৈছে তথাপি তোমালোকক প্ৰশ্নটো এবাৰ দেখাই দিছোঁ ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰপিছত দেখা নলিনীবালা দেৱীয়ে উষাৰ আগমনৰ বৰ্ণনা কেনেদৰে দিছে নলিনীবালা দেৱীয়ে উষাৰ আগমনৰ বৰ্ণনা এনেদৰে দিছে উষা আহে সোণালী সাজেৰে নিয়ৰৰ মালা গাঁঠি লৈ তাৰপিছত তোমালোকৰ জনতাৰ আহ্বান কবিতাত কবিয়ে কাৰ জয় ঘোষণা কৰিছে জনতাৰ আহ্বান কবিতাত কবিয়ে জনতাৰ জয় জনতন্ত্ৰৰ জয় মানৱতন্ত্ৰৰ জয় ঘোষণা কৰিছে তাৰপিছত তোমাৰ কাঠমিস্ত্ৰীয়ে ৰান্দাৰ হেঁচাৰে কি গছৰ কাঠক মনোহৰ ৰূপ দিয়ে উত্তৰ কাঠমিস্ত্ৰীয়ে ৰান্দাৰ হেঁচাৰে আজাৰ শিমলু শাল শিঙৰি আদি গছৰ কাঠক মনোহৰ ৰূপ দিয়ে তাৰপিছত দেখা অৰ্থ লিখা মুখ তোল আঘোণ তেজ হালধীয়া মুখ তোল আঘোণ পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে তেজ হালধীয়া মানে পাতল হালধীয়া তাৰপিছত উভতি নহৰ কবিতা ৰোমান্টিক নে আধুনিক কবিতা আৰু কবিতাটি কোনখন কাব্য সংকলনৰ অন্তৰ্ভুক্ত আধুনিক কবিতা দলঙৰ তামি ঘোঁৰাত
তাৰপিছতে কোনোতুম কবিতাটিৰ জৰিয়তে দেউতা আৰু মাকৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি কবিয়ে উল্লেখ কৰিছে। আহিনৰ পথাৰৰ গন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়, কাৰণ কবিৰ পিতৃ কৃষক আছিল। সেইদৰে দোকানৰ ঝাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ স্মৃতি জাগ্ৰত কৰে। কবিৰ মাতৃ শিপিনী আছিল। এতিয়া মই তোমালোকৰ আগত একেবাৰে শেষ প্ৰশ্ন কাকত লৈ আহিছোঁ। সেইটো হ'ল 2023 বৰ্ষৰ প্ৰশ্ন। দেখা 2023 বৰ্ষত তোমালোকৰ প্ৰশ্নখিনি আহিছিল অসমৰ বাহিৰৰ দুজন কবিৰ গীতৰ লগত কোন দুজন কবিৰ গীতৰ লগত মাধৱদেৱৰ কবিৰ বৰগীতৰ তুলনা কৰিব পাৰি। এইটো মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাস। কবিয়ে ঈশ্বৰৰ কিয় বিশ্ব খনিকৰ বুলি কৈছে? নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ দেখা তোমালোকৰ প্ৰশ্নকেইটা বৰ্গীয় ঝোৱালৈকে আছে। এতিয়া আনচাৰ লৈ দেখা এইটো তোমালোকক কৈয়ে দিছোঁ। তাৰপিছত কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি কৈছে? দেখা কবিৰ মতে ঈশ্বৰে সমগ্ৰ জীৱ জগতৰ সৃষ্টিকৰ্তা। তেওঁই খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। সেইকাৰণে কবিয়ে ঈশ্বৰক বিশ্ব খনিকৰ বুলি কৈছে। নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম সন্ধিয়াৰ সুৰ আৰু অলকানন্দ। তাৰপিছত তোমালোকে এইখিনি চোৱা। দেখা ইয়াতে কোৱা হৈছে জনতাৰ আহ্বান কবিতাত কবিয়ে কাৰ কাৰ জয়গান ঘোষণা কৰিছে? এইটো জনতাৰ আহ্বান কবিতাত কবিয়ে জনতাৰ জয়, গণতন্ত্ৰৰ জয়, মানৱতন্ত্ৰৰ জয়ৰ ঘোষণা কৰিছে। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাত বিলাসীৰ দলে কেনেকৈ দিন কটায় বুলি কোৱা হৈছে? কাঠমিস্ত্ৰীৰ ঘৰ কবিতাত বিলাসীৰ দলে আৰামী চকীত গা ঢালি মিলনৰ বিৰহৰ প্ৰেমৰ সংগীত গাই দিন কটায় বুলি কোৱা হৈছে। জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা দুখন অসমীয়া আলোচনীৰ নাম লিখা ৰামধেনু আৰু আবাহন। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা ককা দেউতাৰ হাড় আৰু গৰমা কুঁৱৰী। নিৰ্মল পৰুৱা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা দেৱী আৰু শিৱ সূৰ্য। তোমালোকে দিব পাৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ।